আপোনালোকক আজি লৈ আহিছোঁ কামাখ্যা মন্দিৰলৈ। বহুতো নজনা কথা জনাম, বহু ৰহস্যৰ কথা জনাম। তো ভিডিঅ'টো একদম শেষলৈকে চাই থাকিব, ক'তো নাযাব। সকলোকে স্বাগতম জনাইছোঁ। সৌভাগ্য কুণ্ড, ইয়াত হাত ভৰি ধুলোঁ। সকলোৱে ইয়াত পোনপ্ৰথমে হাত ভৰি ধুই আৰু যোনে গা ধুই নাহে তেওঁলোকে গা ধুই তাৰ পিছত কুণ্ডৰ গাতে লাগি থকা গণেশ বাবাৰ আশীষ লৈ মন্দিৰ দৰ্শনৰ কাৰণে যায়। আৰু মানুহৰ ভিৰ বহুত বেছি হৈ আছে। এয়া মোৰ পিছফালে দেখিছে মানুহৰ লাইন, বহুত দীঘলীয়া লাইন। মন্দিৰ দৰ্শনৰ দুটা ব্যৱস্থা আছে, এটা হ'ল জেনেৰেল এণ্ট্ৰি আৰু এটা হ'ল ডাইৰেক্ট এণ্ট্ৰি। ইয়াৰ পিছফালে এইটো হ'ল জেনেৰেল এণ্ট্ৰি। এওঁলোকে ৰাতিপুৱা 5-6টাৰ ভিতৰতে আহি লাইনত থিয় দিছে। আৰু এটা হ'ল ডাইৰেক্ট এণ্ট্ৰি। ডাইৰেক্ট এণ্ট্ৰিত আপুনি 501 টকা দি পেলাই লগালগ দৰ্শন কৰিব পাৰে, কিন্তু এইটোৰ কাৰণে আপুনি দিনৰ যিটি সময়ত আহিলে হ'ল। যদি কোনোবাই দৰ্শন কৰিব নোৱাৰে, এনেদৰে মন্দিৰৰ দেৱালত মূৰ থৈ মনৰ কামনা ব্যক্ত কৰিলে পূৰ্ণ হয় বুলি বিশ্বাস আছে। পুৰাতাত্ত্বিক অধ্যয়নৰ পৰা গম পোৱা যায়, খ্ৰীষ্টাব্দ 8ম-9ম শতিকাত কামাখ্যা মন্দিৰ সৰ্বপ্ৰথমে নিৰ্মাণ কৰিছিল ম্লেচ্ছ ৰজাই। ম্লেচ্ছসকল আছিল কামৰূপত ৰাজত্ব কৰা প্ৰাচীন ৰাজবংশৰ লোক। এক বিশ্বাস মতে বংগৰ শাসক চুলেমান পৌৰাণিৰ সেনাপতি কালাপাহাৰে যেতিয়া 1566 পৰা 1573 চনৰ ভিতৰত কমতাপুৰ আক্ৰমণ কৰিছিল, সেই সময়ত কামাখ্যা মন্দিৰ ধ্বংস কৰিছিল। কিন্তু খেলি মেলিটো লাগে এইখিনিতে, কাৰণ চাওক 1565 চনত কোচ ৰজা নৰনাৰায়ণ আৰু তেওঁৰ ভাতৃ চিলাৰে কামাখ্যা মন্দিৰ পুনৰ নিৰ্মাণ কৰিছিল। সেনেকৈ চাওক সময় দুটাৰ একেবাৰে মিল নাই। কালাপাহাৰৰ ধ্বংসৰ সময়তে কোচ ৰজা নৰনাৰায়ণৰ এটা ভাতৃয়ে কামাখ্যা মন্দিৰ পুনৰ নিৰ্মাণ কৰিছিল। এইটো কেনেকৈ সম্ভৱ? পৰৱৰ্তী বুৰঞ্জীমূলক অধ্যয়নৰ পৰা গম পোৱা গৈছে যে এইজন কালাপাহাৰ চুলেমানৰ সেনাপতি নহয়, বৰং তেওঁ চুলেমানৰ পূৰ্বৰ শাসক হুছেইন শ্বাহৰে সেনাপতি আছিল আৰু তেওঁ 1498 চনত কামাখ্যা মন্দিৰ ধ্বংস কৰিছিল। গৈ আছোঁ মিউজিয়াম। এখন ময়ে বনাইছিলোঁ। আপুনি দীপু কলিতা? অকণমান কওকচোন কেনেকৈ বনাইছে। আৰু তাৰমানে এইখন যেতিয়া মই বনাইছোঁ, তাৰমানে তাৰ বহু বছৰ সৰু 6 বছৰমান বয়সৰ পৰা গোটেই কামাখ্যাখন ঘূৰি আছিলোঁ। তাৰমানে থাকিলে মানে কোনটো ছাইডত আপ, কোনটো ছাইডত ডাউন আৰু কোনটো ছাইডত কিমান ডিষ্টেঞ্চত মন্দিৰবিলাক আছে, তাৰমানে মোৰ এতিয়াও চকুত ভাহি আছে। সেইকাৰণে এইখন মই ধুনীয়াকৈ বনাব পাৰিছোঁ যে এই নৰকাসুৰৰ সপ্ততি যি নামিছে, কোনটো কেনেকৈ ষ্টেপটো কেনেকৈ গৈছে, কোনখিনি গেপ হৈছে, এইটো মেখেলা উজা পথ বুলি কয়। সেইটো আমাৰ নৰকাসুৰৰ যি মৃত্যু হৈছিল এই ৰাস্তাটো, এইটো ৰাস্তা, এই যে অলপমান বাকী থকা বুলি কৈছিলে, এইটো ৰাস্তা নোৱাৰিলে এইটো ৰাস্তা। আৰু ইয়াতে তাৰমানে মই গম পাই যাওঁ যে কোনটো ডিষ্টেঞ্চত কিমানটো মন্দিৰ আছে। এনেকৈ মন্দিৰটোৰ বেক চাইডত ধুমাৱতী মন্দিৰ আছে, তাৰ তলত ভৈৰৱী মন্দিৰ আছে, কাছু পুখুৰী যে থাকে বুলি কয়। মন্দিৰৰ সন্মুখত সেইটো তাৰা, কালী, ছিন্নমস্তা, বগলা, দেৱ দেৱতাৰ মন্দিৰ আছে। কিন্তু মাৰ দশমহাবিদ্যাৰ মন্দিৰ বুলি যি কয়, দশমহাবিদ্যাৰ মন্দিৰ গোটেইখিনি ইয়াত আছে। তাৰোপৰি বাবাৰ মন্দিৰো কিছুমান আছে ইয়াতে। একেবাৰে ওপৰত ভূমেশ্বৰী মন্দিৰ, এই হালধীয়াটো বগলামুখী মন্দিৰ, এইটো শ্মশানকালী, এইটো সিদ্ধেশ্বৰ, কেদাৰেশ্বৰ, ছিন্নমস্তা, কামেশ্বৰ, কালী, তাৰা, ধুমাৱতী, ভৈৰৱী, এইটো ত্ৰিনাথ, শীতলা, বনদুৰ্গা, এইটো জয় দুৰ্গা, এইটো ললিতাকান্তা, এইটো মহাকাল গণেশ, সেইটো হ'ল মহাদেৱ মন্দিৰ বুলি কয়। সেইটো এই পঞ্চপাণ্ডৱ মন্দিৰ, সেইফালে পাণ্ডু। আৰু পাহাৰখন এইখন পাহাৰেই নে বেলেগ পাহাৰৰ হেৰি আছে? কি পাহাৰ নীলাচল এখনেই পাহাৰ নে? নীলাচল এখনেই,
এইখন এখনেই নীলাচল, কিন্তু ইয়াতে তাৰমানে আমি জনামতে এই যিটো আমাৰ মা কামাখ্যাৰ যিটো অংগ আছে, এই তাৰমানে এইটো শিৱ পাহাৰ বুলি কয় এইখন। আৰু যিটো ভূমেশ্বৰী মন্দিৰৰ এই খণ্ডটো এইটো বৰ্মা পাহাৰ, আৰু যিটো এইটো আমি বঢ়া পৰ্বত বুলি কওঁ, ইয়াতে এইটো বিষ্ণু পাহাৰ বুলি কয়, বঢ়া পৰ্বত বুলি কয়। কাৰণে ইয়াত মূৰ্তি নাই, কুঁৱা এটা আছে, বঢ়া কুণ্ড বুলি কয়। পূজা কৰে যা আগতে হৈছিল, এতিয়া তাৰমানে এইবিলাক জংঘল টংঘল পৰি অলপমান সেই হৈ গৈছে আৰু কভৰ আৰু হিনী মুদ্ৰাৰ ওপৰত এইটো কভৰ। এতিয়া বেলেগ আছে, এইবিলাক আগৰ আছিল, এইটো জাকি বুলি কয়। এই তাৰমানে ভূগতালখন এই জাকিৰ ওপৰত এতিয়াও দিয়া। এইবিলাক আমাৰ মহবলী হয়, মহবলী কৰা হাতিয়াৰবিলাক। তাৰমানে এই সামগ্ৰীবিলাকৰ ওপৰত এতিয়ালৈকে ৰিচাৰ্চটো হোৱা নাই। ৰিচাৰ্চটো হোৱাৰ পিছত ইয়াৰ্ছবিলাক বহি যাব। এইখন আমাৰ ভগৱতী দোলা বুলি কয়। দোলা মানে আমাৰ ভগৱতী ৰূপ আছে, কাঠৰ ওপৰত ৰূপত হেৰি আছে। এইখন দোলা মানে আমাৰ দেৱীক তাৰমানে বছৰত ৩-৪বাৰ ভ্ৰমণ হয়, তাৰমানে এনেকৈ দোলাত ভ্ৰমণ কৰিছে। এতিয়াও আছে, নতুন আছে এতিয়া। এইটো জাগজ বুলি কয়। ১০৮টা চাকি আছিল ইয়াতে একেবাৰে মন্দিৰৰ ভিতৰত। যেতিয়া বাহিৰত ওলাই দিলে তেতিয়া মানে ভাঙি চিঙি বহুত শেষ হৈ গৈছে। এতিয়া মানে কিছুটো বাজি আছে, সেইখিনি আমি ৰাখি দিছোঁ আৰু ধুনীয়াকৈ। এইবিলাক চাকি মন্দিৰৰ ভিতৰত জ্বলিছিল, এতিয়াও আছে মন্দিৰৰ ভিতৰত চাকি, ইয়াতকৈ ডাঙৰ ডাঙৰ হ'ব। এইবিলাক আমাৰ দেৱীক যিটো ৰাতিপুৱা ব্লাড দিয়া বলিৰ পিছত এইবিলাক পাত্ৰ। এইটো শৰাই, এইটো আমাৰ অসমৰ এইটো লৈ আহিব পাৰে। এইবিলাক হ'ল বৰকা বুলি কয়। আজিকালিতো ল'ৰা ছোৱালী বৰকাটো বুজিয়ে নাপাব কি তাৰমানে বৰকা। তাৰমানে আগতে এইবিলাক কাঁহ বজাইছিল ৰজাৰ দিনত। আজিকালি পূজাই পাতলে সৰু সৰু কাঁহ বজায়। এইখন হ'ল ছিগনেল বেল মানে চাইৰেণ্ট আৰু কি। তাৰমানে আমাৰ মন্দিৰটো 1টা বজাত বন্ধ হয়, তাৰমানে এইখন বজাই দিছিলে। আৰু যদি অন্য টাইমত কোনোবাই বজাই দিছিলে, মানে এই কামাখ্যাৰ গোটাই মানুহখিনি একগোট খাই যে ক'ৰবাত কিবা এটা ডাঙৰ দুৰ্ঘটনা হৈছে। তাৰমানে এইখন বহুত থাকি গৈছে, কি মেটেল আছে এতিয়ালৈকে কোনোবা ধৰিব পাৰে। এই শিলৰ মূৰ্তিবিলাক হৈছে কি, তাৰমানে আমাৰ কামাখ্যা মন্দিৰৰ যিটো মন্দিৰ আগত নৰকাসুৰে যেতিয়া বনাইছিল, এই শিলৰ মূৰ্তিৰে পুৰা মন্দিৰটো বনোৱা আছিল। নৰকাসুৰৰ দিনৰে বুলি। তাৰপিছত কালাপাহাৰে যেতিয়া মন্দিৰটো ভাঙি দিছিল, তাৰমানে এই শিলৰ মূৰ্তিবিলাক য'তে ত'তে চূৰ্ণাৰ হৈ পৰি গৈছিলে। এতিয়া কোনোবা জেগাত গাঁত খান্দিলে ওলাই পৰে, বা কোনোবা জেগাত ড্ৰেইনত পৰি আছিল। কিছুমান ড্ৰেইনত ইয়াতকৈ যিখিনি আনিব পাৰি এই মিউজিয়ামলৈকে অনা হৈছে, আৰু ইয়াতকৈ ডাঙৰ ডাঙৰ আছে, হিল এৰিয়া আনিব নোৱাৰি, সেনেকেই পৰি আছে ডাঙৰ ডাঙৰবিলাক। বহুত পুৰণা, কিন্তু এই গ্ৰীণ যিকেইটা আছে, এই গ্ৰীণকেইটাৰ অলপ বয়সটো ক'ব পাৰি কি, আমাৰ ইয়াৰে একজন মানুহে বনাইছিল। সেই মানুহজনৰ বয়সটো অনুমান চাই কাৰণে 130 ইয়াৰ্ছ মান হ'ব। এই ব্লাককেইটা তাৰমানে এতিয়ালৈকে তাৰমানে ক'ব নোৱাৰি কেতিয়া। এতিয়া তাৰ আগৰ পুৰণা মানুহে যদি ক'ব পাৰিব আৰু, কিন্তু এতিয়ালৈকে তাৰমানে আমি ওলাব পৰা নাই এই ব্লাককেইটা। এতিয়া একেবাৰে মেইন দৰ্জাখন আছিল একেবাৰে মন্দিৰৰ ভিতৰত। এই তাৰপিছত আশে পাশে 4খন আছিল। ঋণ মোচন কুণ্ড, এই কুণ্ডৰ তলত আনুমানিক 25 ফুট তলত শিৱলিংগ এটা আছে। ইয়াক বছৰত এবাৰহে দেখা পায়, মানে মহাশিৱৰাত্ৰিৰ দিনা গোটেই পানীখিনি উলিয়াই লৈ শিৱলিংগটো তেতিয়া দেখা পোৱা যায়। এইটোক চাফা কৰি পেলাই মাত্ৰ সেই দিনটোতে পূজা কৰা হয়, আৰু মানুহবিলাক ইয়াত ঋণ মোচনৰ কাৰণে আহে। মূৰ্তিক ইয়াত পূজা কৰা হয় যদিও তেওঁলোকৰ বংশৰ কোনো লোক ইয়াত আহিব নোৱাৰে। কোৱা হয় তেওঁলোকৰ বংশধৰসকলৰ ওপৰত হেনো মাৰ অভিশাপ আছে। এনেকুৱানো কি ঘটনা হৈছিল যাৰ কাৰণে তেওঁলোকে ইয়াত আহিব নোৱাৰে? ইয়াৰ আঁৰত থকা ঘটনাটো আপোনালোকক মই চমুকৈ কৈ দিছোঁ। সেই সময়ত কেন্দুকলাই নামৰ এজন পূজাৰীয়ে পূজা কৰিছিল। তো সেই পূজাত কামাখ্যা মাই সন্তুষ্ট হৈ সদায় গধূলি নৃত্য কৰিছিল। তো এই কথা পৰৱৰ্তী নৰনাৰায়ণৰ উত্তৰ খুৰী কোনো ৰজাই গম পাই কেন্দুকলাই নৃত্য চাবৰ কাৰণে খাটনি ধৰিলে। তো কেন্দুকলাই এতিয়া ৰজাৰ কথা পেলাব নোৱাৰে। তো কি হ'ল, তেনেকৈ
জলঙাৰ ফাকেৰে ৰজাক নৃত্য দেখুৱালে। তো মাতো অন্তৰ্যামী, মায়ে গম পাই কি কৰিলে, ৰজাক এনেকৈ অভিশাপ দিলে যে ৰজাৰ পৰৱৰ্তী বংশৰ যদি কোনোবা ইয়াত আহে তেনেহ'লে তেওঁৰ বংশ নিপাত হৈ যাব, আৰু কেন্দুকোলাত মুণ্ড ছেদ কৰিলে। তো প্ৰবাদ আছে যে সেই মুণ্ড দৰঙৰ কোনো এক জেগাত গৈ পৰে, আৰু সেই অনুসৰি সেই জেগাৰ নাম কলাইগাঁও হিচাপে জনাজাত হয়। এতিয়া কিজানি সেই কলাইগাঁও ওদালগুৰি জিলাৰ অন্তৰ্গত হ'ব। নমত কালী মন্দিৰটো জৰাজীৰ্ণ অৱস্থাত পৰি গৈছে এতিয়া। তো আহোমৰ দিনতে বনোৱা হয়, সেইকাৰণে এনেকুৱা হৈছে। আচলতে আহোমৰ দিনত বনোৱা একমাত্ৰ বুলিয়ে ক'ব লাগিব। ইয়াত বলিশালাৰ ব্যৱস্থা আছে, আপোনালোকক দেখুৱাইছোঁ ৰ'ব। তো বন্ধুসকল, আজি ইমানেই, বেছি দীঘলীয়া নকৰোঁ, ময়ো নতুন, তো যিমান পাৰোঁ ভাল কৰিবলৈ যত্ন কৰিছোঁ, আৰু আপোনালোকৰ মৰম আৰু আশীৰ্বাদ পালে আগলৈ আৰু ভাল কৰিব পাৰিম। তো ভিডিঅ'টো যদি ভাল লাগিছে লাইক, কমেণ্ট আৰু শ্বেয়াৰ কৰিব, আৰু চেনেলটো ছাবস্ক্ৰাইব কৰিব। ধন্যবাদ। পল্টন বজাৰৰ পৰা কামাখ্যা মন্দিৰলৈ ESTC বাছ চলাচলৰ ব্যৱস্থা আছে, আৰু যদি আপুনি চিটি বাছত আহে মেইন গেটত নামিব লাগিব। তাৰ পৰা সৰু গাড়ী পাই মন্দিৰলৈ যোৱা, আৰু ভাড়া 20 টকা কৰি লয়।